নমস্কাৰ। মই যিটো কবিতা আবৃত্তি কৰি শুনাব খুজিছোঁ সেইটো আফ্ৰিকাৰ দাস প্ৰথালৈ লিখা। দাস এজনৰ মনৰ বেদনা প্ৰকাশ হৈছে কবিতাটোত। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্য ব্লেক মেন কবিতাটিৰ অসমীয়া অনুবাদ আবৃত্তি কৰিব লৈছোঁ। কিন্তু অতি দুখেৰে জনাওঁ যে অসমীয়া অনুবাদকজনৰ নামটো মই পাহৰি গৈছোঁ। তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ সেই কলা মানুহজন কবিতাটি আবৃত্তি কৰিম। সেই কলা মানুহজন এই বিৰাট পামখনত কাহানিও বৰষুণ নহয়। এই বিৰাট পামখনত কাহানিও বৰষুণ নহয়। মোৰ কপালৰ ঘামেৰে সাৰুৱা মাটিত গছবোৰে জীপ লয়। তাৰ পকা কফিত টিকটিকীয়া ৰঙা চেৰীৰ ৰঙত মোৰেই বুকুৰ তেজ, যি গোট মাৰি কঠিন হৈছে। কফিবোৰ ভজা হ'ব, তাৰপিছত ৰ'দত শুকাই গুৰি কৰা হ'ব, যেতিয়ালৈকে ক'লা হৈ নাযায়। আফ্ৰিকাৰ মজুৰৰ গাৰ ৰঙৰ দৰে ক'লা। সেই গান গোৱা চৰাই জাকক সোধা, প্ৰাণোচ্ছল সেই নিজৰা বৰক। এই মহাদেশৰ বুকুৰ পৰা গুমৰি উঠা বতাহক কোনে দোকমোকালিতে সাৰ পায়? কোনে দীৰ্ঘ পথ পিঠিত নাঙল আৰু মেট মৰা ডাঙৰিৰ ভাৰত ক্লান্ত হয়? কোনে পথাৰে পথাৰে বীজ সিঁচে আৰু বিনিময়ত পায় পচা মাকৈ, পচা মাছ, ফটা কানি আৰু সামান্য কেইটামান পইচা? ইয়াৰ পিছতো কাৰ পিঠি চাবুকৰ কোবত ক্ষত বিক্ষত কৰা হয়? কোন সেই মানুহজন? সেই গান গোৱা চৰাই জাকক সোধা, প্ৰাণোচ্ছল সেই নিজৰা বৰক। এই মহাদেশৰ বুকুৰ পৰা গুমৰি উঠা বতাহক সকলোৱে ক'ব সেই কলা মানুহজন, যিয়ে দিনে ৰাতিয়ে কাম কৰি লাহে লাহে যন্ত্ৰণাত দোষ খাইছে। মোক এবাৰলৈ হ'লেও সেই তালগছজোপাত উঠিবলৈ দিয়া। অন্তত এবাৰ মোক মদ খাই মাতাল হ'বলৈ দিয়া। নিচাৰ ৰাগীত যেন এবাৰলৈ হ'লেও ক'ব পাৰোঁ, ময়েই সেই কলা মানুহজন। ধন্যবাদ।